যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ নাৰী সত্তাৰ প্ৰতি যিটো শালীনতা ভংগৰ এটা সাংঘাতিক নাৰীসকলৰ বিৰুদ্ধে অভিযোগ আনিছে। পঞ্চায়ত নিৰ্বাচনত ভোটৰ আশাত ভাষণ দিবলৈ গৈ আমাৰ 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত হাজাৰ হাজাৰ অসমৰ মহিলাই বিভিন্ন চাকৰিত নিযুক্তি পাইছিলে। APSC চাকৰিত বহু মহিলাই 15 বছৰত নিযুক্তি পাইছিলে, নাৰ্ছৰ চাকৰিত নিযুক্তি পাইছিলে, আশা কৰ্মী অংগনাবাদী কৰ্মীত নিযুক্তি পাইছিলে, স্কুলৰ শিক্ষয়িত্ৰী চাকৰিত নিযুক্তি পাইছিলে, মহাবিদ্যালয় বিশ্ববিদ্যালয় চাকৰিত নিযুক্তি পাইছিলে। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যিটো দুহাৰিবৰ কাৰণেও চিন্তাৰ বিষয় যে অসমীয়া যুৱতীয়ে কংগ্ৰেছৰ দিনত চাকৰি ল'বৰ কাৰণে সতীত্ব হেৰুৱাবলগীয়া হৈছিল। আমাৰ 2001 চনৰ পৰা 16 চনৰ ভিতৰত যিসকল যুৱতীয়ে চাকৰি লৈছিলে তাৰ বহুত এতিয়া বিবাহিত হ'ল, স্বামী আছে, বহুতৰ সতী সন্ততি আছে। আজি আমাৰ দিনত চাকৰি পোৱা, নিযুক্তি পোৱা বিশ্ববিদ্যালয় মহাবিদ্যালয় শিক্ষয়িত্ৰী ডক্টৰ ইঞ্জিনিয়াৰ স্কুলৰ শিক্ষয়িত্ৰী অংগনাবাদী কৰ্মী আশা কৰ্মী নাৰ্ছ এই সকলোগৰাকী কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলা সমাজৰ সন্মুখত নিজৰ পৰিয়ালৰ সন্মুখত নিজৰ স্বামী আৰু ল'ৰা ছোৱালীৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যি ধৰণে হেয় প্ৰতিপন্ন কৰিছে, যি ধৰণে লাঞ্ছিত কৰিছে, এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিয়াই কেৱল নহয়, যদি 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া কৰ্মৰত মহিলাৰ প্ৰতি কৰা এই অপমানসূচক মন্তব্য, যাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে সমাজত আৰু নিজৰ জীৱনত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল। এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে। আৰু গভৰ্ণমেণ্ট ইজ এ কালেক্টিভ ৰেছপনচিবিলিটি। এখন চৰকাৰ এটা সংঘবদ্ধ প্ৰচেষ্টাৰ ফল। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ শাসনকালত 15 বছৰ মন্ত্ৰী আছিলে। তেতিয়া তেওঁ ধৃতৰাষ্ট্ৰ আছিলে নেকি? তেতিয়া তেওঁৰ চকুত ক'লা কাপোৰ বান্ধি থোৱা আছিলে? গতিকে মই এইটো অত্যন্ত দুখেৰে কৈছো যে এজন অসমীয়া হিচাপে মোৰ আত্মসন্মান আৰু স্বাভিমানত লাগিছে যে মোৰ ৰাজ্যখনৰ চৰকাৰৰ দিনত নিজৰ যোগ্যতাৰ বলত বিভিন্ন ধৰণৰ ইণ্টাৰভিউৰ জৰিয়তে চাকৰি পোৱা গোটেই কেইগৰাকী মহিলাক সতীত্ব হৰণ হোৱা বুলি যিটো অভিযোগ আনিছে, এইটো মুখ্যমন্ত্ৰীয়ে উঠাই ল'ব লাগিব। মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু মই নাৰী মুক্তি সংগ্ৰামৰ কথা কোৱা সকলো সংগঠনকে এজন মুখ্যমন্ত্ৰীয়ে ইমান নিজ, ইমান সংস্কাৰবিহীন, ইমান শালীনতাবিহীন বক্তব্য অসমীয়া নাৰীৰ বিৰুদ্ধে কৰোঁতে তেখেতসকলেও এই সম্পৰ্কত তেখেতসকলৰ তাৎক্ষণিক প্ৰক্ৰিয়া অসমৰ ৰাইজৰ সন্মুখত ৰাখিব বুলি পেলাই মই আশা প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে, কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছ কৰ্মীলে তেওঁ বেয়া লাগে কংগ্ৰেছে ইলেকশ্যনত পোষ্টাৰ বেনাৰ পোৱা নাই। কংগ্ৰেছৰ হাতৰ চিম্বলখন অসমৰ মানুহৰ হৃদয়ত আছে, অসমৰ মানুহৰ স্মৃতিত আছে। আমি কয়লা চিণ্ডিকেটৰ পইচাৰে তুলিৰাম ৰংহাঙৰ নিচিনাকে 2 লাখ কিমান টকা মই পাহৰি গ'লো,
200 কোটি টকীয়া পেলেচ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ তুলিৰাম ৰঙাঙে 200 কোটি টকাৰ পেলেচ বনাইছে দীনদয়াল উপাধ্যায় শ্যামা প্ৰসাদ মুখাৰ্জী অটল বিহাৰী বাজপেয়ী তেওঁলোকে ভাৰতবৰ্ষৰ ৰাইজক যিখন দেশৰ সপোন দেখুৱাইছিল সেই সপোনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তুলিৰাম ৰঙাঙৰ পেলেচটো মিল নাখায় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বাৰে বাৰে বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেন্স এটা সংস্কাৰপূৰ্ণ বিজেপি দলৰ এজন নেতা তুলিৰাম ৰঙাঙৰ পেলেচটো মিল খায় নে নাখায় এইটো আজি ৰাতিপুৱা এক্স হেণ্ডেল যোগে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তুলিৰাম ৰঙাঙৰ পেলেচটো সম্পৰ্কত অসমৰ ৰাইজক এটা প্ৰত্যুত্তৰ দিব লাগে আমাৰ দলৰ কৰ্মীয়ে পোষ্টাৰ বেনাৰ নেপোৱাৰ কাৰণে তেওঁৰ বেয়া লাগিছে কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়াৰ কাৰণে তেওঁৰ বেয়া নালাগে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া নালাগে তেওঁৰ লগত থকা দাদা ব্ৰিগেডৰ মানুহকেইজনক বাদ দি বাকী হাজাৰ হাজাৰ বিজেপি পুৰণা কৰ্মীবিলাকৰ অৱস্থা কেনেকুৱা সেইটোক লৈ তেওঁ বেয়া নালাগে কাৰণ তেওঁ দেহে মনে কায়ে বাক্যে বিজেপি হ'ব পৰা নাই নহলে তেওঁ ক'লেহেঁতেন যে বিজেপিৰ পুৰণা কৰ্মীবিলাকক লৈ ৰাজেন গোহাঁই ডাঙৰীয়াক লৈ সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়াক লৈ তেওঁ চিন্তিত তেওঁ দুখ লাগে সেইকাৰণে বন্ধুসকল আজি এই কথা মই স্পষ্ট কৈ দিছোঁ যে অসমীয়া নাৰী জাতিৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে যিটো শালীনতা ভংগ কৰি তেওঁলোকক পৰিয়ালৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সমাজত তেওঁলোকৰ প্ৰতি এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে 15 বছৰে কংগ্ৰেছৰ দিনত চাকৰি পোৱা 15 বছৰে এই মহিলাসকলক তেওঁ যিটো শালীনতা ভংগ কৰিবলৈ চেষ্টা কৰিছে ইয়াত তেওঁ ৰাজুৱাকে ক্ষমা খুজিব লাগিব আৰু অন্যথা আমি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ সেইকাৰণে মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰত 15 বছৰ মন্ত্ৰী আছিল সেই সময়ত যিমান নিযুক্তি হৈছে সেইটো গোটেই চৰকাৰখনৰ সংঘবদ্ধ এতিয়া অজন্তা নেওগ ডাঙৰীয়ানী ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিলে তেতিয়া হাজাৰ হাজাৰ অংগনাবাদী অকল মোৰ বিহপুৰীয়া সমষ্টিত 600টা অংগনাবাদী চেণ্টাৰ আহিছিলে 600টা চেণ্টাৰ আহিছিলে তাৰমানে 600টা চেণ্টাৰত নিযুক্ত হোৱা প্ৰতিগৰাকী মহিলাৰ সতীত্বহৰণ হৈছে এই কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে সেই সময়ত হাজাৰ হাজাৰ টেটৰ শিক্ষয়িত্ৰী নিযুক্তি হৈছিলে আমাৰ পৰিয়ালৰ বহুত মহিলা কলেজত ইউনিভাৰ্চিটিত এচিএছত নিযুক্তি পাইছিলে এই প্ৰত্যেকগৰাকী মহিলাৰ সতীত্বহৰণ হৈছে বুলি এগৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ ৰাজহুৱাকৈ কৈ যি ধৰণৰ জাতিটোৰ প্ৰতি এটা কলংক তেওঁ জাপি দিব বিচাৰিছে জাতিটোৰ বিৰুদ্ধে এইটো আমি ইমান সহজে মানি ল'ব নোৱাৰোঁ আৰু কোনো সচেতন ব্যক্তিয়ে কোনো মহিলাই এই কথা মানি ল'ব নোৱাৰে ইয়াৰ প্ৰত্যুত্তৰটো তেওঁ পঞ্চায়ত নিৰ্বাচনততো পাবই কিন্তু ক্ষমা যদি নোখোজে উঠাই যদি নলয় আমি 48 ঘণ্টাৰ পিছত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম ধন্যবাদ নাই মই অখিল গগৈ ডাঙৰীয়াক মোৰ বিৰুদ্ধে আৰু গোটেই চৰকাৰখনক মোৰ বিৰুদ্ধে মুখ খুলিবলৈ আহ্বান জনাইছোঁ অসমৰ কোনো মানুহে কোনো কথাত মোৰ বিৰুদ্ধে মুখ বন্ধ কৰি ৰাখিব নালাগে খুলিব লাগে মোক মই চেলেঞ্জ কৰিছোঁ এনিবডিক আই ৱেলকাম যি অভিযোগ আছে মোৰ বিৰুদ্ধে কৈ দিয়ক মই কি কৈছোঁ অখিল গগৈৰ বিৰুদ্ধে গিয়েক ঘৈণীয়েকৰ মাজতো যদি কাজিয়া কেতিয়াবা হয় ঘৰত 5 ঘণ্টা 6 ঘণ্টা লাগে মাতবোল কৰিবৰ কাৰণে এছেম্বলিত লাইভ টেলিভিশ্যনৰ সন্মুখত অখিল গগৈ হিমন্ত বিশ্বৰ কাজিয়া আমি চবেই দেখোঁ তাৰপাছত 5 মিনিট নহ'লে ফুচফুচ ফাচ আৰম্ভ হৈ যায় এইটোৱে মই কৈছোঁ মিত্ৰতা হ'ব নহয় সময়ে ক'ব কিন্তু এইবিলাক কথা স্পষ্টীকৰণ লাগিব